বিষয়বস্তু আমাৰ দুটা আছে। এটা হ'ল আমাৰ ৰাভা হাছং সাহিত্য পৰিষদখন যেহেতু 6 ফেব্ৰুৱাৰীত পৰিসমাপ্তি ঘটিব, ইয়াৰ পিছত কাউন্সিলখন যাতে সম্প্ৰসাৰণ নকৰি প্ৰশাসনৰ হাতলৈ লৈ গৈ পৰিচালিত কৰাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাম। আৰু এই আহ্বান আমি এই কাৰণে কৈছোঁ, আগতে এটা আমি কেছ দিছিলোঁ, কেছ নাম্বাৰ WPC/4059/2024। এই কেছটোত স্পষ্টভাৱে উল্লেখ কৰিছে যে যেহেতু ৰাভা হাছং অট'নমাছ কাউন্সিলৰ ছেকশ্যন 7 ক্লজ 3 ৰাভা হাছং অট'নমাছ কাউন্সিল এক্ট 1995ত স্পষ্টভাৱে উল্লেখ কৰা আছে যে ৰাভা হাছংখন ছমাহ দুবাৰৰ পিছত আৰু এক্সটেনশ্যন কৰিব নোৱাৰে। যেহেতু নোৱাৰে, এই কোৰ্টৰ ৰায়ৰ জৰিয়তে তেখেতসকলে উল্লেখ কৰিছে যে 6 মাহৰ পিছত আৰু এবছৰৰ পিছত তেখেতসকলৰ এক্সটেনশ্যনটো ইয়াত ইমপ্লিমেণ্ট নহ'ব। সেয়ে আমি চৰকাৰক অনুৰোধ জনাম, যিহেতু কোৰ্টৰ অৰ্ডাৰো আছে আমাৰ লগত, এই অৰ্ডাৰৰ লগত সংগতি ৰাখি কাউন্সিলখন যাতে 6 ফেব্ৰুৱাৰীৰ পিছত সম্প্ৰসাৰণ নকৰি চৰকাৰে পৰিচালিত কৰিব বুলি আমাৰ ফালৰ পৰা আশা থাকিব। দ্বিতীয়তে, যেহেতু কাউন্সিলখনৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ পৰিচয় বিভ্ৰান্তিৰ ৰিপৰ্টটো এতিয়ালৈকে আমাক দিয়া হোৱা নাই ষ্টেট লেভেল কমিটিয়ে। সেয়ে এই সংক্ৰান্তত আমি যোৱা 29/1/2025 অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া, অসমৰ ভৈয়াম জনজাতি আৰু সামাজিক ন্যায় বিভাগৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, মুখ্য সচিব ৰবি কটা মহোদয় ডাঙৰীয়া, ভৈয়াম জনজাতি আৰু সামাজিক ন্যায় বিভাগৰ সচিব তথা এই ৰিপৰ্টৰ চেয়াৰমেন বিনীতা পেগু মহোদয়া, নিৰ্বাচন আয়ুক্ত আৰু ৰাজ্যপাললৈকে আমি বিনম্ৰভাৱে আবেদনখন জনাইছোঁ যাতে চূড়ান্ত ৰিপৰ্টখন অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰে। আৰু ইয়াৰ লগত সংগতি ৰাখি যিহেতু WPC/4059/2024 স্পষ্টভাৱে উল্লেখ আছে যে লজিকেল কনক্লুজন উইদিন ৰিজনেবল টাইম ফ্ৰেমৰ মাজত দিয়াৰ ব্যৱস্থা কৰিব দিছে। গতিকে কোৰ্টৰ অৰ্ডাৰ মানি হ'লেও তেখেতসকলে যাক আমি আবেদন দিয়াৰ ব্যৱস্থা কৰিলোঁ, তেখেতসকলে অতি সোনকালে আমাক এই টংকেশ্বৰ ৰাভাৰ পৰিচয় জালিয়াতিৰ চূড়ান্ত ৰিপৰ্টটোও যাতে আমাক সোনকালে দিয়াৰ ব্যৱস্থা কৰে। এই দুয়োটা বিষয়বস্তু যাতে আমাক কাৰ্যকৰীতা কৰে, তাৰ বাবে মই এই সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ হৈ মই আবেদন জনাইছোঁ।